বজালীৰ পাঠশালাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজনীন পালন কৰা হয়। পাঠশালা জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত জন্মদিন উদযাপন কৰা হয়। ফেন ক্লাবৰ উদ্যোগত ৰাজহুৱা স্থানত নাহৰ পুলি ৰোপণ কৰে। বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলক দেখুওৱা হ'ল ৰৈ ৰৈ বিনালে ছবিখন। মদন ৰাউতা চিকিৎসালয়ত ৰোগীৰ মাজত বিতৰণ কৰিলে ফল-মূল আৰু খাদ্য। পদপথৰ লোকক বিতৰণ কৰিলে গৰম কাপোৰ। Received 140 rupees on Google Pay for business. পাঠশালা জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনটো আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাতিপুৱা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হৈছে আৰু তাৰপিছত আমি যি আচলতে বিশেষভাৱে অক্ষম ছাত্ৰ ছাত্ৰীসকল আছে, বিশেষভাৱে অক্ষম ছাত্ৰ ছাত্ৰীসকলক আমি আজি ৰৈ ৰৈ বিনালে ছবিখন দেখুওৱাৰ ব্যৱস্থা কৰিছোঁ। লগতে যিসকল ৰোগী আছে পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত যিসমূহ ৰোগী আছে সেই ৰোগীসমূহক আমি বিনামূলীয়াকৈ যি আমাৰ খাদ্য সামগ্ৰী যোগান ধৰিছোঁ আৰু লগতে যি পদপথৰ ব্যৱসায়ী বা পদপথৰ যুৱকসকল আছে তেখেতসকলক আমি যি কাপোৰ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এনেদৰে আজি দিনজোৰা কাৰ্যসূচীৰে জুবিন